শ্রমিকৰ তেজখোৱা শ্ৰমিক উৎপাদক মুৰ্দাবাদ 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 শ্ৰমিকৰ তেজখোৱা শ্ৰমিক উৎপাদক মুৰ্দাবাদ 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 আমাৰ প্ৰাপ্য ধন অতি শীঘ্ৰে মোকলাই দিয়ক মুকলাই দিয়ক মুকলাই দিয়ক শ্ৰমিকৰ প্ৰাপ্য ধন অতি শীঘ্ৰে মোকলাই দিয়ক মুকলাই দিয়ক মুকলাই দিয়ক শ্ৰমিকৰ প্ৰাপ্য ধন খাব দিয়া নহ'ব 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 শ্ৰমিকৰ প্ৰাপ্য ধন খাব দিয়া নহ'ব 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 শ্ৰমিকৰ তেজখোৱা শ্ৰমিক উৎপাদক মুৰ্দাবাদ 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 শ্ৰমিকৰ তেজখোৱা শ্ৰমিক উৎপাদক মুৰ্দাবাদ 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 আমাৰ প্ৰাপ্য ধন অতি শীঘ্ৰে মোকলাই দিয়ক মুকলাই দিয়ক মুকলাই দিয়ক শ্ৰমিকৰ প্ৰাপ্য ধন অতি শীঘ্ৰে মোকলাই দিব লাগিবই 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 শ্ৰমিকৰ প্ৰাপ্য ধন অতি শীঘ্ৰে মোকলাই দিব লাগিবই 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 শ্ৰমিকৰ তেজখোৱা শ্ৰমিক উৎপাদক মুৰ্দাবাদ 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 শ্ৰমিক উৎপাদক হাই 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 শ্ৰমিকৰ তেজখোৱা শ্ৰমিক উৎপাদক হাই 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 শ্ৰমিকৰ প্ৰাপ্য ধন অতি শীঘ্ৰে মোকলাই দিয়ক মুকলাই দিয়ক মুকলাই দিয়ক শ্ৰমিকৰ প্ৰাপ্য ধন খাব দিয়া নহ'ব 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 শ্ৰমিকৰ প্ৰাপ্য ধন আত্মসাৎ কৰিব দিয়া নহ'ব 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 শ্ৰমিকৰ তেজখোৱা শ্ৰমিক উৎপাদক হাই 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 শ্ৰমিকৰ তেজখোৱা শ্ৰমিক উৎপাদক হাই 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 শ্ৰমিকৰ তেজখোৱা শ্ৰমিক উৎপাদকক এৰেষ্ট কৰক এৰেষ্ট কৰক এৰেষ্ট কৰক শ্ৰমিকৰ তেজখোৱা শ্ৰমিক উৎপাদকক এৰেষ্ট কৰক এৰেষ্ট কৰক এৰেষ্ট কৰক মানে আপোনালোকে নিশ্চয় ইতিমধ্যে দেখিছে যে মুৰকং চেলেক ৰেলৱে ষ্টেচনৰ যিটো জিৰণি কোঠা সেই জিৰণি কোঠা নিৰ্মাণ কৰা শ্ৰমিকবিলাকক ডেইলি হাজিৰা কৰা মানুহবিলাকক টকা খাই দিছে এগৰাকী অসাধু আপোনাৰ ঠিকাদাৰে নামটো তেখেতৰ কি বুলি কৈছিলে সুবিমল পাদুন নামৰ এই ঠিকাদাৰগৰাকীয়ে আচলতে এই শ্ৰমিকবিলাকৰ যিবিলাক ডেইলি হাজিৰা কৰা মানুহ দিন হাজিৰা কৰা মানুহৰ টকা খাবলৈ গৈছে ৰেলৱে ঠিকাদাৰ এজনে আচলতে কেনেকৈ সাধাৰণ মানুহৰ টকা খাব পাৰে সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ আৰু তেওঁ যেতিয়া আচলতে এই মানুহবিলাকৰ লগত কামৰ বন্দোবস্ত কৰিছিলে তেতিয়া তেওঁ কৈছিলে তেওঁ মিচিং সম্প্ৰদায়ৰ মানুহ যে আপোনালোকক কেতিয়াও মই অন্যায় নকৰোঁ ওচৰৰে মানুহ গতিকে আমাৰ মানুহবিলাক সহজ সৰল হাজিৰা কৰা মানুহ সহজ সৰল আপোনাৰ ঘৰতো যদি কাৰোবাক কাম কৰিবলৈ দিয়া হয় তেওঁৰ লগত আমাৰ কোনো চুক্তি নাথাকে জেনেৰেলি গতিকে এই সহজ সৰল মানুহবিলাক ঠগি দিয়াটোহে ডাঙৰ কথা গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ আমাৰ এই ওচৰতে থকা পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ যে এই আমাৰ যিসকল শ্ৰমিকে ইয়াত কৰ্মৰত আছিলে প্ৰায় ৩৫ লাখ টকা পাবলৈ আছে বুলি কৈছে জিৰণি কোঠা নিৰ্মাণৰ কাৰণে তেওঁলোকে পাবলগীয়া ধন এতিয়াও মোকলাই দিয়া নাই সেই ধন অতি শীঘ্ৰে মোকলাই দিবৰ কাৰণে বিভাগীয় যিজন ঠিকাদাৰ সেই ঠিকাদাৰক আমি দাবী জনাইছোঁ যদি তেওঁ ধনখিনি মোকলাই নিদিয়ে আমি ইতিমধ্যে শ্ৰমিকসকলৰ লগত কথা পাতিছোঁ তেওঁৰ বিৰুদ্ধে আমি আইনী গোচৰ তৰিবলৈ বাধ্য আমি আইনৰ আশ্ৰয় ল'ম তেওঁৰ এগেইনষ্টত আমি FIR দাখিল কৰিম আপুনি বাচিব নোৱাৰে সেই কথাটো কৈছোঁ আমি কেতিয়াও বাচিব নোৱাৰে আমাৰ সাধাৰণ খাটি খোৱা মানুহৰ টকা আপোনাৰ গোটেই ৰদে বৰষুণে কাম কৰা সেই মানুহবিলাকৰ হাজিৰাটো যদি তেওঁ মাৰি দিয়ে সেই মানুহবিলাকৰ অৱস্থা কেনেকুৱা আজি মূল্যবৃদ্ধিয়ে কুঙা কৰি পেলাইছে এই মানুহবিলাক চলিব নোৱাৰে এতিয়া গতিকে প্ৰাপ্য ধনৰ কাৰণে সাধাৰণ শ্ৰমিকে আপোনাৰ প্ৰতিবাদ কৰিবলৈ বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক গতিকে আমাৰ স্পষ্ট কথা অতি শীঘ্ৰে এই পাদুন নামৰ ঠিকাদাৰজনে আমাৰ শ্ৰমিকসকলক আমাৰ এই মুৰকং চেলেক ৰেল ষ্টেচনৰ যি জিৰণি কোঠা নিৰ্মাণত যিসকল শ্ৰমিক আছিলে সকলোকে প্ৰাপ্য ধন অতি শীঘ্ৰে মোকলাই দিয়ক নহ'লে কিন্তু আপোনাৰ বিৰুদ্ধে আমি আইনী এজাহাৰ দাখিল কৰিম আৰু আপোনাক কেতিয়াও এই আমাৰ খাটি খোৱা মানুহৰ টকা খাবলৈ নিদিওঁ সেই কথা স্পষ্ট কৰি দিছোঁ টকা বিচাৰিলে হ'ব বুলি কয় নহ'ব বুলি নকয় কেতিয়াও এসপ্তাহ 10 দিন 15 দিন ডেটৰ হিচাপ নাই দিম বুলি ক'লে আজি 1 বছৰ পাৰ হ'ল 1.5 বছৰ হ'ল 1.5 বছৰলৈকে আজি পৰ্যন্ত পোৱা নাই আপোনালোকে এজাহাৰ দাখিল কৰা নাই নেকি এজাহাৰটো আমি তেনেকৈ দাখিল কৰা নাই এজাহাৰ আজি আমাৰ এনেকৈ অচাটো ক'বলৈ গ'লে আমি আমাৰ এগ্ৰিমেণ্ট বস্তুটো নাই আজি তেখেতৰ লগত আমি এগ্ৰিমেণ্টো বিচাৰিছিলোঁ বাৰম্বাৰ বিচাৰিছিলোঁ এগ্ৰিমেণ্টটো কৰি লওক দাদা এই তেখেতে পৰিকল্পিতভাৱে এতিয়া আমাক কৰা লেখীয়া হৈছে কাৰণ আমাক এগ্ৰিমেণ্টটো বিচাৰিলে অলপ এগ্ৰিমেণ্টৰ কিবা লাগে এগ্ৰিমেণ্ট নহ'লেতো আমি 7 বছৰ 6 বছৰ আমি একেলগে কাম কৰিম এগ্ৰিমেণ্টটো ডাঙৰ কথা নহয় কামটোৱে গুৰুত্ব দিয়ক আমি 7 বছৰমান ইয়াত একেলগে আমি কাম কৰিম 1% চিন্তা নকৰিবলৈ কৈছে এইকাৰণে আমি বিশ্বাসত কাম কৰিলোঁ বিশ্বাসত এনেকৈ এদিন দুদিন গৈ কাম কমপ্লিট হ'ল ক্লিয়াৰ হ'ল আজি আপোনালোকে এইটো ধৰ্ণা দিয়াৰ পাছত আপোনালোকে কি মেমৰেণ্ডাম দিব নেকি আজি মেমৰেণ্ডাম আমি ড্ৰাফ্ট কৰিছোঁ মেমৰেণ্ডাম দিব বিচাৰিছোঁ কালৈ দিব মেমৰেণ্ডাম মেমৰেণ্ডাম ডিপাৰ্টমেণ্ট আমি ৰেলৱে বিভাগৰ কৰ্তৃপক্ষ যোনটো আমাৰ GM বুলি কয় তেখেতলৈ আমি মেমৰেণ্ডাম ড্ৰাফ্ট কৰিছোঁ তেখেতক দিম বুলি ভাবিছোঁ পাবলেই নিদিয়ে গতিকে পইচা দিয়াৰ কথাটো ক'বই নোৱাৰি গতিকে এইটোৰ কাৰণে তেওঁ এটা দৈছুৰ নিচিনাকৈ আমাৰ শ্ৰমিকৰ ধন আদায় কৰি এতিয়া যি ব্যৱস্থা কৰিব লাগে কাৰণ তেখেতে মানে
এই আমাৰ ৰাজনীতিৰ বৰ মানে বৰ মানুহৰ জোৱাই যেনে অচিনি পাইটৰ জোৱাই। গতিকে এই সুবাদতে আমাৰ শ্ৰমিকৰ দুখ সুখ তিনি তেওঁৰ হৃদয়ত নাই। এইটোৰ কাৰণে তেওঁৰ পৰা ভৱিষ্যতে যদি আইন কানুন যদি ব্যৱস্থা নকৰে পোৱাৰ আশা নাই বুলি মই ইতিমধ্যে ল'ৰাবিলাকক কৈছোঁ। গতিকে আৱশ্যক হ'লে আমি ক'ত যাব লাগিব, কোৰ্টত যাব লাগিব বা পুলিচ থানাত যাব লাগিব। পুলিচ থানাও কিবা এটা কৰিব বুলি মোৰ বিশ্বাসেই নাই। সেইটো কাৰণে আমি চিন্তা কৰিছোঁ, আমি একগোট হৈ পেলাই এইখিনি ব্যৱস্থা ল'বলৈ আমি যত্ন কৰিম। গতিকে হৃদয়হীনা বুলি মই তেওঁক চাৰ্টিফাইড দিলোঁ।